নমস্কাৰ প্ৰিয় দৰ্শক টাইমছলৈ সকলোকে স্বাগত জনাইছো মই পাৰ্থ বৰা আৰু মোৰ সৈতে আজি মোৰ সতীৰ্থ প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰিয় দৰ্শক গুৱাহাটীত আজি যি পৰিৱেশ দেখা পোৱা গ'ল সেয়া নতুন নহয় পুনৰ এডাল খোৱা পানীৰ পাইপ ফাটিল আৰু যি দৃশ্য দেখা গ'ল প্ৰায় 20 ফুট উচ্চতালৈ পানী পৰিলক্ষিত হ'ল পানী যোৱা আৰু এই নতুন ঘটনা নহয় কিছুদিনৰ আগতে 20 দিনমানৰ আগতে খাৰগুলিত অনুৰূপ ঘটনা ঘটিছিল সেই ঘটনাৰ তদন্ত ঘোষণা কৰিছিল তদন্তৰ প্ৰতিবেদন আহি নাপালে পুনৰ গুৱাহাটীত অনুৰূপ ঘটনা দেখা পোৱা গ'ল গুৱাহাটীবাসীয়ে খোৱা পানী পোৱা নাই যি পাইপেদি খোৱা পানী যাব লাগিছিল সেই পাইপ বাৰম্বাৰ ফাটিছে আৰু সেই পাইপেদি পানী ওলাই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰাঞ্জল ইয়া কিন্তু ঘটনা নহয় এই বিষয়ে আমি কিছু আজি আলোচনা কৰিবলৈ ওলাইছো পাৰ্থ নিশ্চয় ইটোৰ পিছত সিটো অথন্তৰ হৈছে গুৱাহাটীত কিন্তু বহুতেই প্ৰশ্ন উত্থাপন কৰিছে আসলে কাৰোবাৰ অভিঘাত লাগিছে নেকি গুৱাহাটীত কিয় এইবোৰ ঘটনা বাৰে বাৰে সংঘটিত হ'বলৈ ধৰিছে কিন্তু পাৰ্থ আমি অনুষ্ঠানৰ আৰম্ভণিতে যদি সেই ঘটনাস্থলী যি স্থানত আজি অঘটনটো সংঘটিত হ'ল তালৈ যাওঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক লাইভত আছে আমি ঋত্বিক কৌশিকৰ কাষলৈ পোনে পোনে যদি সম্ভৱ হয় যাবলৈ চেষ্টা কৰিছো ঋত্বিক আপোনাৰ জৰিয়তে আমি এই মুহূৰ্তৰ তাৰ পৰিস্থিতি পৰিৱেশ জানিব বিচাৰিছো চাওক প্ৰাঞ্জল বৰ্তমান সময়ছোৱাত যি স্থানত এই পাইপ বিস্ফোৰণ হৈছিল জলবিস্ফোৰণ হৈছিল সেই স্থানত উপস্থিত আছোঁ মোৰ পিছফালে এই গাঁতটো যদি দেখিবলৈ সক্ষম হৈছে এই যি গাঁতটো এতিয়া দেখিছে সেই গাঁতটোতে এই বিস্ফোৰণ সংঘটিত হৈছিল আৰু বৰ্তমান জল বৰ্ডৰ ফালৰ পৰা ইয়াত মটৰ বহোৱা হৈছে এই পানীখিনি সিঁচি উলিওৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে যাতে এই যি পাইপ ইয়াত নষ্ট হৈছিল পাইপ ইয়াত ফাটি গৈছিল সেই পাইপডাল মেৰামতি কৰিব পাৰে আৰু তাৰ সমান্তৰালভাৱে আজি এতিয়া ঘটনা সংঘটিত হোৱাৰ পিছতেই ইয়াত মন্ত্ৰী অশোক সিংঘাল আহি উপস্থিত হৈছিল তেওঁ এই ক্ষেত্ৰত আজি বৰ্তমান সময়ত তেওঁৰ বাসগৃহত এখন বৈঠক ইয়াত তেওঁ মাতিছে য'ত যিসমূহ সংশ্লিষ্ট বিভাগ ইয়াৰ লগত জড়িত হৈ আছে সেই বিভাগৰ বিষয়াসকলক মাতিছে আৰু কেনেধৰণে পৰৱৰ্তী সময়ত ঋত্বিক দৃশ্যটো চাব বিচাৰিম আপোনাক অনুৰোধ জনাম সেই দৃশ্য দেখুৱাবলৈ পানীৰ যি মটৰ ব্যৱহাৰ কৰা হৈছে ঋত্বিক সেই মটৰেৰে যিটো ফুটাৰ দিয়া যি পানী ওলাই গৈছিলে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেই ফুটাৰটোৰ পৰা পানী নিষ্কাশন কৰি থকা হৈছে নে য'ত পানী জমা হৈছিলে কৃত্ৰিম বান সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল সেইসমূহ পানী নিষ্কাশন কৰা হৈছে মই পাৰ্থ মই পুনৰবাৰ সেই স্থানটো দেখাইছোঁ এই স্থানতে সেই যি পাইপডাল আছিল সেই পাইপডাল ইয়াত বিস্ফোৰণ হৈছিল আৰু সেই স্থানতে এতিয়া বৰ্তমান পাইপ লগোৱা হৈছে কিয়নো এতিয়াও পাইপৰ পৰা পানী কিছু পৰিমাণে নিৰ্গত হৈ আছে যদিও যি পাইপলৈ অহা পানী বন্ধ কৰি দিয়া হৈছে কিন্তু পাইপৰ ভিতৰত থকা পানী এতিয়াও ইয়াত কিছু পৰিমাণে আহি আছে আৰু যাৰ কাৰণে ইয়াত এতিয়া মটৰ ব্যৱহাৰ কৰা হৈছে আৰু এই গাঁতটোৰ পৰা যি পানী আছে সেই পানী ইয়াৰ পৰা উলিয়াই হয়তো আজি নিশাৰ ভাগতে যি আমি কিছু সময় পূৰ্বে আমি লগ পাইছোঁ জল বৰ্ডৰ বিষয়াক তেওঁলোকে কৈছে যে আজি নিশাটোৰ ভিতৰতে এই পাইপডালৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ সমান্তৰালভাৱে আন এটা কথাও ইয়াত উল্লেখ কৰিছিল যে যি IITৰ লগত তেওঁলোকে যোগাযোগ কৰিছে যিসমূহ ইয়াত পাইপ আছে সেই ছেফটি মেজাৰমেণ্টটো IITক কৰাৰ কাৰণে এই ক্ষেত্ৰত IITৰ ফালৰ পৰাও ফাললৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু IITয়ে এই ক্ষেত্ৰত তেওঁলোকে যাৱতীয় যি মেন পাৱাৰ এই যি ছেফটি মেজাৰ কৰাৰ কাৰণে তেওঁলোকে গোটোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ মানে ঋত্বিক অঘটনটো সংঘটিত হোৱাৰ পাছতহে IITলৈ পত্ৰ লিখিছে তেওঁলোকে আৰু এতিয়া হয়তো বিশেষজ্ঞৰ দ্বাৰা ভালদৰে এই বিষয়বোৰ চোৱা চিতা কৰা হ'ব আগতে চোৱা চিতা কৰাই হোৱা নাছিল অভিযোগ এনেধৰণৰো আছে যে সাইট ইঞ্জিনিয়াৰ সেইবোৰ স্থানলৈ নাযায় যেনেধৰণে এই কামবোৰ কৰা হয় এই কামত গাফিলতি বাৰে বাৰে দেখিবলৈ পোৱা যায় বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে ভালদৰে কামবোৰ সমাপন কৰা নহয় যাৰ ফলত এই অঘটনটো হ'ল চাওক এই ক্ষেত্ৰত আমি যদি আমি খাৰঘুলিৰ ঘটনাটোৱে আমি চাওঁ খাৰঘুলিৰ ঘটনা সংঘটিত হোৱাৰ পিছতে মন্ত্ৰী অশোক সিংঘালে কৈছিল IITৰ লগত যোগাযোগ কৰিবলৈ প্ৰায় 20-22 দিন উকলি গ'ল তেতিয়াও কোনো ধৰণৰ এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নহ'ল IITৰ লগত যোগাযোগ কৰিছে কিন্তু জল বৰ্ড আছে বা যিটো ইয়াত প্ৰজেক্ট মেনেজমেণ্ট কোম্পানী আছে সেই কোম্পানীয়ে কেনেধৰণে কাম কৰিছে সেই কোম্পানীটোৰ দায়িত্ব আছে যে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে যাৱতীয় যি সুৰক্ষা ব্যৱস্থা হওক বা সময়ে সময়ে তেওঁলোকে পৰীক্ষা কৰে কিন্তু সেই পৰীক্ষা কৰা হয়তো হোৱা নাই যাৰ বাবে দ্বিতীয়টো ঘটনা ইয়াত সংঘটিত হৈছে হয়তো কাইলৈ পঢ়িলে আৰু এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অৱকাশ আছে কিয় হৈছে ঋত্বিক কিয় হৈছে প্ৰাঞ্জল কিয় হৈছে সেই বিষয়ে আমি বিশেষজ্ঞৰ পৰা জানিম আৰু যিহেতু ঋত্বিক এই বাতৰিটো তেওঁ কভাৰ কৰি আছে কিছু সময়ৰ পিছতে বিভাগীয় মন্ত্ৰী গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হ'ব বুলি ঋত্বিকে ইতিমধ্যে জনাইছে আৰু যেতিয়া বৈঠকখন অনুষ্ঠিত হ'ব পুনৰ আমি ঋত্বিকৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম আমাৰ সৈতে সংযুক্ত হৈ আছে জুমত
জ্যেষ্ঠ অভিযন্তা JN খাটনিয়াৰ ডাঙৰীয়াৰ ওচৰলৈ যাম কিন্তু প্ৰাঞ্জল এই সন্দৰ্ভত আমি যি বাতৰি প্ৰস্তুত কৰিছিলোঁ প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ সেই প্ৰতিবেদন চাই লওঁ প্ৰতিবেদন চোৱাৰ পিছত আমি খাটনিয়াৰ ডাঙৰীয়াৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম পুনৰ জলবিস্ফোৰণ মহানগৰীৰ মাজমজিয়াত খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি মহানগৰীৰ জু ৰোডৰ সমীপত গেমনৰ জলফুৱাৰাই নমালে বিভীষিকা ভয়ংকৰ দৃশ্য প্ৰায় 50 ফুট উচ্চতালৈ গতি কৰিলে ফটা পাইপৰ জলফুৱাৰা জু ৰোডৰ কমাৰ্চ পইণ্টৰ সমীপৰ ৰাজগড় লিংক ৰোডত জলবোৰ্ডৰ আঁচনিৰ পানীৰ পাইপ ফাটি বুৰ গ'ল বিস্তীৰ্ণ অঞ্চল এই জলবিস্ফোৰণত আহত হ'ল এজন অকস্মাত একাঠু পানীয়ে বুৰাই পেলালে বাণিজ্যিক অঞ্চলটোৰ সকলো দোকান পোহাৰ পানীৰ খুঁটে ভাঙি ক্ষতিগ্ৰস্ত কৰিলে কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হ'ল কেইবাখনো বাহন ব্যাহত হৈ পৰিল লিংক ৰোডৰ যাতায়াত দুসপ্তাহ পূৰ্বে খাৰঘুলিত গেমনৰ পাইপ ফাটি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নাই বাহিৰ গ'লে বেছি ৰিক্সি আছে ভয়ংকৰ হৈছে মৃত্যু ঘটিছিল দুজনৰ আহত হৈছিল প্ৰায় 10 জন লোক জাইকাৰ পানীৰ পাইপ ফুটি বিপৰ্যয় নামিছিল মালিগাঁও তথা উত্তৰ গুৱাহাটীৰ শিলখাকু অঞ্চলতো ৰাইজৰ সমালোচনা অভিযোগবোৰে জলবোৰ্ডক জোকাৰি থকাৰ সময়তেই আকৌ এবাৰ গাফিলতি স্পষ্ট কৰি তুলিলে ৰাজগড় লিংক ৰোডৰ এই ঘটনাই কেইটামান মুহূৰ্তৰ ভিতৰতে আকৌ এবাৰ ভয়ংকৰ দৃশ্যৰ সাক্ষী হৈ ৰ'ল গুৱাহাটীবাসী মানে কি হৈছে খিল পুৰা বাঢ়ি ডাঙৰকে আহি আছে মই কোনপিনে যাওঁ মোৰ মানে ধৰিব পৰা নাই মৰাৰ পৰা বাচি আহিছোঁ যিটো খিল ডাঙৰ পৰিছে মই ভাবো যে এনেকৈ ব্ৰাছ হৈ গৈছে মই এতিয়া নামিম কেনেকৈ নামিব পৰা নাই ওপৰৰ পৰা লাষ্টতে মই এনেকৈ হিলাই গ'লে ইয়াতে লাষ্টতে এনেকৈ জাপ দিলোঁ মই আমি মহানগৰবাসী আমি সংকট ভুগিছোঁ আমাৰ জীৱন আৰু সম্পত্তি আমাৰ নিৰাপত্তা নাইকিয়া হৈছে ইটোৰ পিছত সিটো অথন্তৰ অব্যাহত আছে মহানগৰীখনত কাৰ অভিশাপৰ ছাই খেদিছে গুৱাহাটী উন্নয়ন বিভাগক এফালে পানীৰ পাইপ ফাটি সংঘটিত হোৱা জলবিস্ফোৰণ আনফালে পানীৰ পাইপ বহোৱা তথা মেৰামতিৰ নামত মহানগৰীৰ উন্মুক্ত মৰণ ফাট ইয়াৰ মাজতে থৰকাচতি হেৰাইছে গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ বিপৰ্যয়ৰ খবৰ পাই সোমবাৰে লৰালৰিকৈ দুৰ্যোগস্থলীত উপস্থিত হ'ল গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ক'লে দায়িত্ব স্বীকাৰ কৰিছোঁ আমাৰ ভুল হৈছে ভৱিষ্যতে ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ ব্যৱস্থা ল'ম এইগৰাকী মহিলা এই মুহূৰ্তত কান্দি আছে মই তেওঁৰ কাষলৈ যাবলৈ কান্দি থকাই দেখিছোঁ আপোনাৰ দেখিছোঁ সাৱধানে বাইদেউ ইয়াৰ ষ্টেপ আছে যিটো মোৰ এই ভুল যিটো হৈছে বিভাগৰ ভুল হৈছে কিন্তু এই ভুলটো যেন আগতীয়াকৈ নহয় ভৱিষ্যত নহয় তাৰ বাবে ব্যৱস্থা লোৱা কিন্তু বিভাগৰ মন্ত্ৰী যিহেতু মই আছোঁ দায়িত্বটোতো মই ল'ব লাগিব কিন্তু গোটেই তদন্ত কৰা হ'ব ভৱিষ্যতে ঘটনাটো যেন নঘটে তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰিহে আমি পানী দায়িত্ববোৰ ঢাকিবৰ কাৰণে কেৱল টুলুঙা উপলুঙা মন্তব্য দিয়ে কেৱল সকলো ধৰণৰ সমস্যা ডাইলুট কৰিবলৈ বিচাৰিছে প্ৰশাসনে বুজালে পানীৰ বিস্ফোৰণ আৰু পানীৰ পাইপ ফটাৰ পাৰ্থক্য এইটো যে ঘটনা আছে ইট ইজ নট অফ এ পাইপ বাৰ্ষ্ট ইট ইজ অফ এ লিক ৱাল লিক হৈছে ডাঙৰ ট্ৰান্সমিশ্যন লাইনত হৈছে এইবাবে ইমানকে পানী ওলাই গ'ল এনেকুৱা বহুতমান প্ৰব্লেম আগতো আমি ফেচ কৰিব পাৰোঁ এইটো মই কোৱা নাই যে আজিহে এইটো লাষ্ট ইনচিডেণ্ট হৈ যাব বা আকৌ ৰিপিট নহ'ব খৰাঙত ভোগা মহানগৰবাসীক জাইকাৰ পানী দিম বুলি চৰকাৰে আফুৱা ভাৰি থকাও বহু বছৰ হ'ল আনহাতে য'ত পানী যোগান ধৰিছে তাতো দেখুৱাইছে গাফিলতি একমাত্ৰ চৰকাৰ আৰু নিৰ্মাণ কোম্পানীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই এতিয়া গুৱাহাটীবাসীৰ বাবে পানী দিলেও বিপদ নিদিলেও বিপদ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজু বৰুৱা আৰু মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু সময় হৈছে এতিয়া সমগ্ৰ ঘটনাক্ৰমৰ বিশ্লেষণৰ
জ্যেষ্ঠ অভিযন্তা জে.এন. খাটনিয়া ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে। খাটনিয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি উপায়ুক্তৰ ভাষ্য শুনিলোঁ। তেওঁ কৈছে পানীৰ বিস্ফোৰণ আৰু পানীৰ পাইপ ফটাৰ মাজৰ পাৰ্থক্য। তেওঁ কৈছে লিক আছিল, লিকৰ ফলতে এই ঘটনা সংঘটিত হ'ল। আগন্তুক দিনত আৰু হ'ব পাৰে, নহ'ব বুলি আমি ক'ব নোৱাৰোঁ। আপুনি প্ৰাৰম্ভিক ৰূপত কি দেখা পাইছে এই ঘটনাৰ আঁৰৰ কাৰণ? নহয় চাওক, 2 সপ্তাহ আগতে যেতিয়া উজান বজাৰৰ এই চিমিলাৰ টাইপৰ ঘটনা হৈছিলে, তেতিয়াই মই কৈছিলোঁ যে এইটো আৰম্ভণিহে আৰু বহুত হ'ব যদি আমি ইমিডিয়েটলি কেয়াৰফুল নহওঁ আৰু দৰকাৰী ব্যৱস্থাবিলাক নকৰোঁ। কাৰণ আপোনাৰ এইখিনিত আমি সকলোৱে জানো যে এই পাইপলাইনৰ যিটো কাম আজি 10-12 বছৰ আগৰ পৰাই চলি আজি ষ্টেজ পাইছে, যে কন্ট্ৰেক্টৰ চেঞ্জ হ'ল, মানুহ চেঞ্জ হ'ল, অফিচাৰ চেঞ্জ হ'ল। অলপ আগতে মিনিষ্টাৰে কৈছে কোন কন্ট্ৰেক্টৰে কৰিছে নাজানো, কোন ইঞ্জিনিয়াৰ আছিল নাজানো, কিন্তু ৰেকৰ্ডত আছে নিশ্চয়। কিন্তু ঘটনা হ'ল কি, এই পুৰণি বস্তু এটা, এতিয়া পুৰণি বস্তু এটা, যিকোনো পুৰণি গাড়ী এখন আপুনি কিছুদিন গেৰেজত পেলাই থলেও আপোনাৰ ট্ৰাবল দিব, ঠিক তেনেকুৱা ধৰণৰ কথা হৈছে। গতিকে মই এইটো ষ্টাডি কৰিছোঁ, কাৰণ মোৰ ছাবজেক্ট হয়। এতিয়া কি হয়, আৰু জেগাই জেগাই কিছুমান মেনহোল থাকে, মেনহোল বিলাকে দি মানুহ সোমাই যায়, সোমাই গৈ দুডাল পাইপৰ জইণ্টটো বাহিৰৰ পৰা নকৰে, ভিতৰৰ পৰা কৰে, ইনচাইড দ্য পাইপ কৰি পেলাই গোটেই পাইপ লাইনটো জইণ্ট কৰি তাৰপিছত মেনহোলৰ কভাৰেৰে মানুহবিলাক ওলাই আহে, কাম কৰা মানুহবিলাক ওলাই আহি মেনহোলটো কিন্তু আপোনাৰ হেৰি নকৰে, ৱেল্ডিং নকৰে। মেনহোলটোত নাট এণ্ড বল্টছ থাকে, গাস্কেট থাকে, বহুত কিবাকিবি থাকে। তাৰপিছত যেতিয়া পাইপলাইনটো কমপ্লিট হয়, পাইপলাইনটো কিহৰ কাৰণে বনাইছে? পানী যাবৰ কাৰণে। আৰু পাইপলাইন মানে পানী যোৱা এটা ৰাস্তা। তাৰপিছত পানী এৰি দিব লাগে সময়ত, ইমিডিয়েটলি দি পেলাই তাৰ সেই সময়তে হাইড্ৰ টেষ্টটো কৰিব লাগে। হাইড্ৰ টেষ্ট কৰি শ্ল' মোচনত পানী দি লাহে লাহে প্ৰেছাৰ ভৰাই বহুত ধৰণৰ চিষ্টেম আছে, দি ক'ৰবাত যাতে এনেকুৱা যাতে ঘটনা নহয় সেইটো কাৰণে লাহে লাহে এৰি দি পেলাই টেষ্ট কৰে, হাইড্ৰ টেষ্ট বুলি কয়, যিটো এতিয়া কৰিম বুলি কৈছে। এতিয়া 15 বছৰ 20 বছৰ পিছত এই পাইপ, পুৰণি পাইপ মামৰে খাই ভিতৰৰ ৱেল্ডিং আছে নে সেইটোও ঠিক নাই। গতিকে এতিয়া হাইড্ৰ টেষ্ট কৰি IITত দি পাইপখিনি কি পুৰণা পাইপখিনি নতুন হৈ যাব নেকি? সেইটো ইম্পচিবল কথা। এইখিনি অলৰেডি মই ভাবো একদম টোটেলি ডিটেৰিয়েট কৰিছে আৰু দুৰ্ঘটনা হ'ব। এই পাইপখিনি টেষ্ট কৰিবলৈ আৰু কিছুমান টেষ্ট আছে, যেনে আমি পুৰণি বিল্ডিং এটা বা ডাউটফুল বিল্ডিং এটা আমি NDT টেষ্ট কৰোঁ, নন ডিষ্ট্ৰাকটিভ টেষ্ট। এটা হিউমেন বডি যেনেকে এক্সৰে কৰিব পাৰি, স্কেনিং কৰিব পাৰি, তেনেকে এটা পুৰণি বিল্ডিঙো ডাউটফুল বিল্ডিং আমি কৰিব পাৰোঁ। তেনেকুৱা টেকনলজি আমাৰ গুৱাহাটীতে আছে বহুত। এতিয়া এই পাইপলাইনটো প্ৰবেবলি টেষ্ট কৰিব পৰা যাব, কিন্তু হাইড্ৰ টেষ্ট যিটো কথা ক'লে, IIT যিটো দিলে, সেইটো এডাল পুৰণা, একেবাৰে পুৰণা ভিতৰত এইটো কি হৈ আছে। খাটনিয়া ডাঙৰীয়া, এক প্ৰকাৰ ক'ব পাৰি নেকি যে যেতিয়ালৈকে পুৰণি পাইপসমূহ 13 বছৰ আগতে সংস্থাপিত কৰা, সংৰোপণ কৰা পাইপসমূহ আমি ৰিপ্লেচ কৰিব লাগিব, তেতিয়াহে সেই পাইপৰ যোগেদি আমি খোৱা পানী বিতৰণ কৰিব পাৰিম বা এক সুৰক্ষিত পৰিস্থিতিত, কণ্ট্ৰলড এনভাইৰনমেণ্টত আমি খোৱা পানী গুৱাহাটীবাসীক দিব পাৰিম? অৰ্থাৎ গোটেই পাইপবোৰ ৰিপ্লেচ কৰিব লাগিব নেকি? আপোনাক মই সেইটো কথাকে ক'বলৈ কৈছোঁ, আমাৰ মানুহৰো যিকোনো আৰ্টাৰী এডাল যদি ব্লক হৈ থাকে বহুত দিন ধৰি, শুকাই যায়, আধামৰা হৈ যায়, আনহেল্ডি হৈ যায়, তাত যদি হঠাতে ব্লাড চাৰ্কুলেশ্যনটো দি দিয়ে, সেই শিৰাডালে কেতিয়াও ল'ব নোৱাৰে, লোড ল'ব নোৱাৰে। ঠিক তেনেকে এই পাইপখিনি ডিজাইনে কৰা হৈছে পাৰ্টিকুলাৰ প্ৰেছাৰৰ কাৰণে, পাৰ্টিকুলাৰ পানীৰ প্ৰেছাৰৰ কাৰণে, যাতে ইমিডিয়েটলি কমিশ্যনিং হয়। এতিয়া তাত দুটা কথা আছে, পাইপটো বাৰ্ষ্ট হৈছে বা জইণ্টত, মেইনলি জইণ্টত বাৰ্ষ্ট হোৱাৰ চান্স আছে। পাইপবিলাকৰ পাৰ্টিকুলাৰ প্ৰেছাৰৰ কাৰণে পাৰ্টিকুলাৰ থিকনেছ লাগে। এতিয়া মোৰ ডাউট আছে পাৰ্টিকুলাৰ থিকনেছটো বা দিছে নে নাই কণ্ট্ৰেক্টৰে, কোনে বা চালে। পাইপ বহুত ধৰণৰ আছে, আমাৰ ইভিন চেনিটেৰী পাইপ এডালো পাৰ্টিকুলাৰ প্ৰেছাৰৰ কাৰণে আমি চিলেক্ট কৰোঁ। এইটোতো হাই প্ৰেছাৰ, হাই ভেলচিটিত যায়। গতিকে 1 নম্বৰ মোৰ কোৱালিটিত ডাউট আছে, 2 নম্বৰ ৱৰ্কমেনশ্বিপত ডাউট আছে, এণ্ড ইট ইজ এ টোটেল টেকনিকেল নেগলিজেঞ্চ বাই দ্য কনচাৰ্ণ পাৰ্চন এট দ্য ৰাইট টাইম, যেতিয়া কৰিব লাগিছিল। হয়, টোটেল প্ৰাঞ্জল, এটা কথা চাব, এতিয়া খাটনিয়া ডাঙৰীয়া ক'লে যিহেতু খুবেই প্ৰয়োজন পাইপবোৰ ৰিপ্লেচ কৰাৰ, আৰু মন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য দিলে সেই মন্তব্যত তেওঁ ক'লে যেতিয়ালৈকে সকলো ঠিক ঠাক হৈ নাযায় তেতিয়ালৈকে পানী যোগান নহ'ব, অৰ্থাৎ গুৱাহাটীবাসীয়ে পানী পোৱাত আৰু বিলম্ব হ'ব। আৰু পাৰ্থ, আৰু এটা কথা, মই মন্ত্ৰী ডাঙৰীয়াই ক'লে 5 বছৰ আগতেহে এইবোৰ সংস্থাপিত কৰা হৈছিল। এতিয়া জে.এন. খাটনিয়া ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ, মাত্ৰ 5 বছৰ আগতে সংস্থাপিত কৰা পাইপত এনে বিসংগতি হ'ব পাৰে নেকি বাৰু? আৰু আপুনি মেনহোলৰ কথা কৈ, সেইকাৰণে কৈছো ডাউটফুল ৰিগাৰ্ডিং কোৱালিটি অফ দ্য মেটেৰিয়েল।
কি স্পেচিফিকেশ্যন আছিল, কিমান প্ৰেছাৰ ল'ব পৰা পাইপ আছিল, সেইখিনি বা কোনে চাইছে, কোনে ডিজাইন কৰিছিলে, এইবিলাক এটা ডাঙৰ ইঞ্জিনিয়াৰিং ছাবজেক্ট। এতিয়া পাৰ্টিকুলাৰ প্ৰেছাৰৰ কাৰণে পাৰ্টিকুলাৰ থিকনেছ লাগে যিকোনো কথা। এতিয়া আৰু ইণ্ডিয়াত আৰু এটা প্ৰব্লেম আছে, আমাৰ দেশত ছাবষ্টেণ্ডাৰ্ড কোৱালিটি মেটেৰিয়েল ভৰি আছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কোৱালিটি। গতিকে কোনে বা চালে, কি লগালে, কি আছিল টেণ্ডাৰত, কি লগালে। কিন্তু খাটনীয়া এইবোৰ চাবলৈতো চৰকাৰী অভিযন্তা থাকে, নাথাকে জানো? চৰকাৰী অভিযন্তা এইবোৰ ইনস্পেকশ্যন কৰিব লাগে, সময়মতে তদাৰক কৰিব লাগে, সেইবোৰতো কৰা হয় চৰকাৰৰ ফালৰ পৰা, নে কৰা নহয় বাৰু? নহয়, কৰিব লাগিবই, কিন্তু সেই অভিযন্তা বা কিমান কোৱালিফাইড, কিমান আপডেট, কিমান স্মাৰ্ট, সেইটো মোৰ ডাউট আছে। কাৰণ বস্তুবিলাক মানে লেক অফ নলেজো হ'ব পাৰে বা মটিভেটেডো হ'ব পাৰে। গতিকে কাৰণ আল্টিমেটলি ইট ইজ এ টেণ্ডাৰ বিটুইন কণ্ট্ৰেক্টৰ্ছ এণ্ড অৰ্গেনাইজেশ্যন। গতিকে আৰু এটা কথা, পাইপলাইনটো ডিজাইন কৰা হৈছে পানীৰ কাৰণে। পানীটো যদি টাইমত বৈ থাকিলেহেঁতেন আজি এই প্ৰব্লেমটো নহ'লহেঁতেন। কিহৰ কাৰণে? পানীৰ কাৰণে। যেতিয়া পৰি থাকে, আপুনি বাঁহ এডালো, শুকান ভলুকা বাঁহ এডালো মাটিত পেলাই থৈ দিলে ই পচি যাব। ভালকে ৰাখিলে ভালকে থাকিব, এইটো আমি ভালকে ৰাখিব পৰা নাই, কাৰণ ভিতৰেদি পানী যোৱা নাই। আৰু মোৰ ডাউট আছে ভিতৰত যিবিলাক ৱেল্ডিং কৰিছিলে, ৱেল্ডিংটো এটা ছেকেণ্ডাৰী হেৰি হৈ গ'ল, এলিমেণ্ট হৈ গ'ল। সেই ৱেল্ডিং বিলাক ইমান বছৰ ভালে আছে জানো? কোনোবাই টেষ্ট কৰিলে জানো? যথেষ্ট শংকা ঘনীভূত হৈছে, খাটনীয়া ডাঙৰীয়া, যথেষ্ট শংকা ঘনীভূত হৈছে। যিটো বুজি পাইছো প্ৰাঞ্জল, যেতিয়া 13 বছৰ আগতে পাইপ লে কৰা হৈছিলে পানী যোগানৰ কাৰণে, খোৱা পানী যোগানৰ কাৰণে, খুব সম্ভৱ চাগৈ ফেজ ৱাইজ কামবোৰ সম্পূৰ্ণ কৰিব লাগিছিল। কোনোবা এটা অঞ্চলত যদি পাইপ লে কৰিছে, সেই পাইপবোৰ কাৰ্যক্ষম কৰি সেই পাইপেদি পানী বিতৰণ কৰি সেই ধৰণে বিভিন্ন জোন চিলেক্ট কৰি সেই ধৰণে চাগৈ কৰিব লাগিছিল। কাৰণ যদি পাইপডাল সংৰোপণ কৰা হ'লেই আৰু বছৰ কি বছৰ ধৰি পেলাই থৈ দিয়া হৈছে, তেতিয়া সেই পাইপবোৰ বেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যদিহে নিম্ন মানদণ্ডৰ মেটেৰিয়েল ব্যৱহাৰ কৰিছে, তেতিয়াও কিন্তু এনেধৰণৰ ঘটনা গুৱাহাটীবাসীয়ে দেখা পাব, নহয় জানো খাটনীয়া ডাঙৰীয়া? ইয়াত দুটা কথা আছে। 1 নম্বৰ, ধৰক নিম্নমানৰ মেটেৰিয়েল ইউজ কৰা নাই, ভালেই কৰিছে, কিন্তু ৱৰ্কমেনশ্বিপটো কেনেকুৱা কৰিছে, ৱেল্ডিংটো কেনেকুৱা কৰিছে, তাততো ডায়মিটাৰ পাইপডালৰ ভিতৰত কোনেও চাব নোৱাৰে। এই কেইটামান সাধাৰণ ৱেল্ডাৰে গৈ সেইটো কৰিছে। গতিকে ইটোৰ লগত সিটো জড়িত। যদিও একদম হাই কোৱালিটি বস্তু লগাই ভালকে ডিজাইনো কৰিছে, থিকনেছো ঠিক আছে, লাষ্ট আইটেমটো হ'ল কোৱালিটি কণ্ট্ৰল। কোনে কৰিলে, কেনেকুৱা ৱৰ্কমেনশ্বিপ কৰিলে, সেইটো দায়িত্ব আমাৰ ইঞ্জিনিয়াৰ বিলাকে যে পাইপৰ ভিতৰত সোমাইছে সেইটো ডাউটফুল। গতিকে বহু ধৰণৰ কথা আছে। আৰু পাইপলাইনটো হাইড্ৰ টেষ্টটো কৰা যায় জাষ্ট কামটো শেষ কৰি উঠি। আজি 10 বছৰৰ পিছত এতিয়া IIT হাইড্ৰ টেষ্ট কৰাটোতো মই কৈছো একদম মিনিংলেছ, একদম মানে থাৰ্ড ক্লাছ কথা। পোনপটীয়াকৈ ক'ব গ'লে খাটনীয়া ডাঙৰীয়া, যে গাফিলতি ইয়াত আছে, আৰু গাফিলতি নাথাকিলে এনেধৰণৰ অঘটন কেতিয়াও নহয়। আৰু এই প্ৰশ্নৰ লগত আৰু এটা ছাপ্লিমেণ্টাৰী প্ৰশ্ন মই সুধিব বিচাৰিম, হাইড্ৰ টেষ্টটো অকণ বহলাই বিশ্লেষণ কৰি দিব নেকি? হাইড্ৰ টেষ্ট চাওক, যিটো প্ৰেছাৰৰ কাৰণে ডিজাইন কৰা থাকে, যেতিয়া কামটো কমিশ্যনিং কৰাৰ আগতে, যিকোনো বস্তুৱে কমিশ্যনিং কৰাৰ আগতে এনেকুৱা পাব্লিক ইণ্টাৰেষ্টৰ বস্তু হাইড্ৰ টেষ্ট মানে পানীটো বোৱাই দি প্ৰেছাৰ লাহে লাহে প্ৰেছাৰটো ৰিলিজ কৰিব লাগে। ৰিলিজ কৰি এইবিলাক মিটাৰ, বহুত জেগাত মিটাৰ থাকে, অবজাৰ্ভেশ্যনত থাকে গোটেইটো, ৱেডাৰ গোটেই লাইনটো টেষ্ট হৈছে নে নাই। ইট ইজ এ কাইণ্ড অফ মেডিকেল চায়েন্স অলছ'। মানুহক যেনেকে ট্ৰিটমেণ্ট কৰে, ঠিক তেনেকুৱা পাইপডালকো ট্ৰিটমেণ্ট কৰা কিছুমান চিষ্টেম আছে বিফৰ ৰিলিজিং, গিভিং ফুল প্ৰেছাৰ। আমাৰ ইয়াত কথা নাই বাৰ্তা নাই, ফুল প্ৰেছাৰটো এই পুৰণা পাইপ এডালত কোনো ইনস্পেকশ্যন নোহোৱাকে, ভালকে নাজানাকে, তাকো মাটিৰ তলত আছে, চিধাই যদি ফুল প্ৰেছাৰটো দি দিয়ে, এইটো এনেকুৱা ঘটনা। এইটোতো মই কৈছো এইটো ছেকেণ্ড আৰু হ'ব যদি এইটো মেথডত চলি থাকে। মানে যিটো কাম আৰম্ভণিতে কৰিব লাগিছিল, সেইটো কাম এটা অঘটন হৈ যোৱাৰ পাছত মাজমজিয়াত কৰা হৈছে। হাইড্ৰ টেষ্টৰ কথা যদি আমি কওঁ, আৰম্ভণিতেও কৰিব লাগিছিল, আৰম্ভণিতেও পানীটো দিব লাগিছিল, সেইখিনি সময়ত ৰাইট টাইমত দিব লাগিছিল। সেইখিনি সময়ত সেইটো টেষ্টিঙত ভালে থাকিলেহেঁতেন। আজি 10 বছৰ পিছত ডিটেৰিয়েট কৰিছে। গতিকে এইটো আপোনাৰ আনহেল্ডি হৈ গ'ল গোটেই চিষ্টেমটো। গতিকে ইয়াত মই ভাবো এই গোটেই চিষ্টেমটো ফেইল হৈ যাব, আল্টিমেটলি ৰিজেক্ট কৰিব লাগিব। আৰু এণ্টায়াৰ গুৱাহাটীখনতকে যিহেতু স্মাৰ্ট মানুহ বহুত আছে, এতিয়া স্মাৰ্ট চিটি ডিক্লেয়াৰ কৰিছে, মানুহবিলাকে নিজকে বহুত স্মাৰ্ট বুলি ভাবে। গতিকে স্মাৰ্টলি এটা নতুন পাইপলাইন হয়তো লে কৰিব লাগিব। আগৰ পইচাখিনি হয়তো আমাৰ এনেই যাব, কিন্তু কথা হ'ল কি একাউণ্টেবিলিটিও লাগিব। হয়, স্বাভাৱিক একাউণ্টেবিলিটি। প্ৰাঞ্জল, যিসকলে জাইকাৰ পানী পাইছে তেওঁলোকে পানীৰ কানেকশ্যনৰ কাৰণে কোনোবাই বিভিন্ন কেটেগৰী আছে, কোনোবাই 12,000 টকা দিব লাগে এককালীন, কোনোবাই 18,000 টকা দিব লাগে, আৰু যিবোৰ এপাৰ্টমেণ্ট আছে তেওঁলোকে 40, 45, 48,000 টকা দিব লাগে সেই জাইকাৰ পানীৰ কানেকশ্যনৰ কাৰণে। আৰু কিছু সংখ্যক একাংশ লোকক সেই পানীৰ কানেকশ্যন দিয়া হৈছে। এতিয়া খাটনীয়া ডাঙৰীয়া শংকা প্ৰকাশ কৰিছে গোটেই প্ৰজেক্টটো ফেইল হৈ যাব পাৰে।
আকৌ নতুনকৈ আৰম্ভ কৰিব লগা নতুনকৈ আৰম্ভ এনেই 2009 চনৰ পৰা প্ৰায় 13 বছৰ ধৰি গুৱাহাটীবাসীয়ে পানীৰ আশা কৰি আছিলে জাইকাৰ কথা আমি কিমান দিনৰ পৰা শুনি আছো আকৌ নতুনকৈ আশা কৰিলে মানে গুৱাহাটীবাসী পানীৰ পৰা বঞ্চিত হ'ল নহয় জানো আৰু পাৰ্থ এটা মোৰ সন্দেহ হয় এতিয়া 24ৰ ইলেকশ্যনো আহি আছে মোৰ এনেকুৱা ধৰণৰ মনত এটা ধাৰণা বিৰোধীয়ে কোৱা মতে যে 24ৰ ইলেকশ্যনৰ আগে আগে গুৱাহাটীবাসীক এক চমক দিম আমি সমগ্ৰ গুৱাহাটীত পানী দিম যাৰ বাবে বৰ বেছি খৰটকীয়াকৈ কামবোৰ কৰা হ'ল খৰ খেদাকৈ কৰা হ'ল কোনো ধৰণৰ ভালদৰে প্লেনিং নকৰাকৈ সেই প্ৰশ্নটো মই এবাৰ খাটনীয়া ডাঙৰীয়ালৈ সুধিব বিচাৰিছোঁ হ'ব পাৰে নেকি তেনেকুৱা বৰ বেছি খৰ খেদাকৈ আমি সকলো কাম একেলগে সমাপন কৰি দিম তেনেধৰণে কৰা হ'ল যাৰ ফলত এই অঘটন আপুনি চাওক আপোনালোকে চাওক চমক দিয়া কথাটোতো প্ৰায় ওলাই আছে যিটো টেকনিকেল সাবজেক্ট য'ত কিছুমান নিয়ম কানুন কিছুমান প্ৰচিডিউৰ ডিজাইন কেলকুলেশ্যন ইঞ্জিনিয়াৰিং বহুত জড়িত আছে সেইবিলাকৰ লগত চমক শব্দটো নাখাতে সেইটো আমাৰ এইটো ফুলজাৰি নহয় যে দেশলাইখাটি মাৰি দিলেই জ্বলিব ইয়াত বহুত প্ৰপাৰ প্ৰচিডিউৰ আছে আৰু তাৰ কাৰণে দায়ী হ'ল সেই প্ৰচিডিউৰবিলাক ঠিকমতে কৰাৰ ৰেছপনচিবিলিটি হ'ল কনচাৰ্ণ ডিপাৰ্টমেণ্ট এণ্ড কণ্ট্ৰেক্টৰ এতিয়া কণ্ট্ৰেক্টৰ আৰু কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ মানুহকেইজন যদি মিলি যায় তেতিয়াহ'লে সেইটো প্ৰজেক্ট কেতিয়াও হেল্ডি নহয় ডাউটফুল গতিকে সেই ডেডিকেশ্যনটো কিমান আছিল এতিয়াও মই সন্দেহ কৰোঁ আৰু নহ'লে আৰু তাতে পুৰণা হৈছে এতিয়া যদি ইলেকশ্যন আহিছে বুলি চমক দিবলৈ চাৰিওফালে পানীটো এৰি দিয়ে তেতিয়া গুৱাহাটীত কি ঘটনা হয় আপুনি ক'ব নোৱাৰে দিনে দিনে এটা ঘটনা হ'ব ধৰিছে মই আগৰবাৰেই কৈছিলোঁ যে এইটো ফাৰ্ষ্ট আৰু হ'ব আজি হ'ল গতিকে আৰু ক'ৰবাত হ'ব গতিকে আৰু ইমান ক্ৰিটিকেল বস্তুটো যে মাটিৰ তলত আছে মাটিৰ তলৰ বস্তুটো এতিয়া আমাৰ অশোক সিংহাল ডাঙৰীয়াই কৈছে আমি চেক কৰিম ইমান ইজি নহয় অলৰেডি পুতি দিলে আপুনি চাওক পাইপ পুততে এটা কাহিনী তাত গাঁতবিলাক এৰি থৈ গ'ল ডেইলি এজন দুজন মানুহ মৰি আছে আকৌ এতিয়া পাইপ উলিয়াই চেক কৰিব আকৌ পুতিব কিমান বছৰ লাগিব কি হ'ব সঠিক কথা কৈছে এতিয়া আকৌ কোৱালিটি চেকৰ কাৰণে যিবোৰ পাইপ পুতা গ'ল সেইবোৰ পাইপৰ কোৱালিটি চেকৰ কাৰণে আকৌ খন্দা হ'ব গতিকে এটা সাংঘাতিক এটা জটিল পৰিস্থিতি ৰাজু সেই স্থানত আছিলে দিনৰ ভাগত ৰাজুৱে আমাক সেই বাতৰি সংগ্ৰহ কৰি দিছিল ৰাজুৰ এটা ইণ্টাৰভিউ ৰাজুৱে এটা এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলে সেই প্ৰতিবেদন চাই লওঁ আহক তাৰপিছত আমি পুনৰ আলোচনালৈ যাম এই প্ৰতিবেদনত আজিৰ পৰিস্থিতিৰ এক বিভৎস ৰূপ দেখা পোৱা গৈছে ঘৰৰ ভিতৰত কেনেকৈ পানী সোমাই গৈছে সেয়া সকলো তেওঁ বিৱৰণ দিছে এই প্ৰতিবেদনত সেই প্ৰতিবেদনটো চাই লওঁ আহক তাৰপিছত আলোচনা আগবঢ়াই লৈ যাম যি স্থানত ঘটনাটো সংঘটিত হোৱাৰ তাৰ কাষৰ আন এখন ঘৰ সেই ঘৰখনতো এতিয়া পানী এনেধৰণে দেখা গৈছে আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কাৰণ ইয়াত পানী আছে গতিকে পানীৰ পৰা আমি কোনখিতে ষ্টেপ আছে কি আছে অলপ ধৰা টান হৈ পৰিছে গতিকে আমি খুব সাৱধানে খোজ দিব লাগিব সাৱধানে খোজ দি আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰৰ দৃশ্য এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এইটো এটা ষ্টেপ আৰু ষ্টেপটো বগাই এনেকৈ আহি আছোঁ আমি আৰু এয়া পানী প্ৰায় এককালৰ সমপৰ্যায়লৈ আগবাঢ়িছে আমি যিমানে আগবাঢ়িছোঁ তেনেধৰণে এয়া চকী এয়া উপঙি থকা দেখা গৈছে এয়া ঘৰখনৰ ভিতৰত এয়া চকী উপঙি আছে আমি ভিতৰত দেখিছোঁ যে এটা ইয়াত কাৰ্যালয় আছিলে সেই কাৰ্যালয়টো বৰ্তমান পানীৰ তলত আছে অঞ্জন আহিবলৈ চেষ্টা কৰিছে যদিও অঞ্জনক কম যে প্ৰথমতে ষ্টেপ আছে গতিকে ষ্টেপত খুপি আহিব লাগিব ইয়াৰ সাৱধানে আহিব লাগিব কাৰণ ইয়াত কেনেধৰণে পানীৰ তলত কোন পৰিৱেশ এতিয়া বিৰাজ কৰিছে সেয়া ক'ব পৰা নাযায় গতিকে এয়া আমি চেয়াৰ দেখুৱাব বিচাৰিছোঁ এয়া প্লাষ্টিকৰ চেয়াৰ এনেধৰণে উপঙি আছে বিভিন্ন চেণ্ডেল বিভিন্ন আচবাব বৰ্তমান উপঙি থকা দেখা গৈছে আৰু আজিৰ যিটো পৰিৱেশ হ'ল সেই পৰিৱেশৰ পিছত এয়া এতিয়া পৰিৱেশ এই কৃত্ৰিম বানৰ সৈতে তেওঁলোকে এতিয়া যুঁজিব লাগিব এই যিখিনি পানী থাকি গ'ল এতিয়া সেই পানীখিনিৰ সৈতে তেওঁলোকে এতিয়া এই ইয়াত যিসকল বাসিন্দা আছিলে বাসিন্দাসকলে এয়া পানী কেতিয়া তেওঁলোকৰ ইয়াৰ পৰা উলিয়াই লৈ যোৱা হ'ব পানী কেনেধৰণে পানী সিঁচাৰ ব্যৱস্থা কি কৰিব এতিয়ালৈকে সেয়া অৱশ্যে তেওঁলোকে ক'ব পৰা যোৱা নাই ইয়াৰ বাসিন্দা যিসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ এই মুহূৰ্তত ইয়াত উপস্থিত তেওঁলোক নাই কাৰণ ভিতৰলৈকে আমি দেখিছোঁ যে ভিতৰতো তেনেধৰণৰ পৰিৱেশ প্ৰত্যেকটো কোঠালি বৰ্তমান জলমগ্ন হৈ পৰা দেখা গৈছে আমি এতিয়া বাসগৃহটোৰ ভিতৰত এতিয়া দেখুৱাবলৈ চেষ্টা কৰিছে যে ভিতৰত সম্পূৰ্ণৰূপে এয়া পানী বৰ্তমান এতিয়ালৈকে প্ৰত্যেকটো কোঠা ইয়াৰ পৰা যিখিনি আমাৰ কেমেৰাই ঢুকি পাইছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে প্ৰত্যেকটো কোঠাতে এতিয়া পানী এনেধৰণে সোমাইছে এইটো এটা কাৰ্যালয় আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কাৰ্যালয়টোৰ ভিতৰতো এনেধৰণে পানী বৰ্তমান আছে এয়া সোফা উপঙি আছে আপুনি দেখিছে নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে দেখিছে যে সোফা ইয়াত উপঙি আছে এইটো এটা কাৰ্যালয় হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল নিশ্চয় গৃহস্থই গতিকে এই কাৰ্যালয়টোৰ ভিতৰতো এতিয়া এনেধৰণে পানী আছে ক'ৰবাত জোতা উপঙি আছে ক'ৰবাত ইয়াত থাপনা ক'ৰবাত উপঙি আছে অন্যান্য সা সামগ্ৰী এনেধৰণে এতিয়া উপঙি আছে পানীত সম্পূৰ্ণৰূপে এয়া উপঙি থকা দেখা গৈছে গতিকে গোটেই বাসগৃহটো আমি দেখুৱাব এইগৰাকী মহিলা এই মুহূৰ্তত কান্দি আছে মই তেওঁৰ কাষলৈ যাবলৈ কান্দি থকাই দেখিছোঁ আপোনাৰ
সব ডকুমেন্টস গৈছো নাই পালে চোৱা দেখিছো ডকুমেন্টস বাইদেউ বিলাক চোৱা গোটেই ডকুমেন্টস বিলাক মোৰ দাদা এটা মানুহৰ অৰিজিনেল ডকুমেন্টস আছে সাৱধানে বাইদেউ ইয়াৰ ষ্টেপ আছে ৰশ্মিতা অবৰ্ণনীয় পৰিস্থিতি তেওঁ কান্দিছে যে তাৰ ভিতৰত তেওঁৰ বহু নথি পত্ৰ আছিলে যিখিনি লাগতিয়াল নথি পত্ৰ সেই লাগতিয়াল নথি পত্ৰ এতিয়া পানীৰ তলত বাইদেউ কোন কোন থাকে ইয়াত আৰু যেতিয়া ঘটনাটো হৈছিল মোৰ হাজবেণ্ড আৰু মোৰ বাচ্চাকেইটা আছিল আমি নাই মইতো অফিচৰ পৰা আহিছো বাহিৰে আপুনি আহিয়ে এনেকে দেখিছে খবৰ দিছে আহিয়ে এনেকুৱাৰ ওপৰত গোটেই পানী ইয়াতকে বেছি আছিল এতিয়াতো কমি গ'ল মানে দেখা পোৱা নাই সেইখিনি চোৱা ইয়ালৈকে পানী কি ক'ব আচলতে গোটেই এই কিছুদিন পূৰ্বে খাৰ হুলিটো হৈছিল আজি এনেকুৱা ক'বলৈ নোৱাৰো মোক গাছা বেয়া লাগি গৈছে জানা মোক ক'বলৈ মই কোৰ্টত কাম কৰোঁ মোক বহুত নথি পত্ৰ থাকে জানানে মানুহৰ অৰিজিনেল ডকুমেণ্টৰ পৰা আৰম্ভ কৰি জানাই কোৰ্টত কাম কৰিলে কেছৰ ডকুমেণ্ট থাকে এডভকেট মই নটাৰী হয় মোৰ হাজবেণ্ডো নটাৰী হয় কিমান আমাৰ ডকুমেণ্টছ থাকে জানা বিভিন্ন ক্লায়েণ্টৰো ক্ৰন্দনৰত এগৰাকী মহিলা তেওঁৰ মানসিক অৱস্থা আমি বুজি পাইছোঁ উপলব্ধি কৰিছোঁ যি কি নহওক ইতিমধ্যেই আশংকাটো প্ৰকট হৈছে যে আগন্তুক দিনতো এনে ঘটনাৰ পুনৰাবৃত্তি হ'ব পাৰে হৈ থাকিব পাৰে কাৰণ কেৰুণ ক'ত আছে ইতিমধ্যে আমাৰ জ্যেষ্ঠ অভিযন্তা জেন খাটনিয়া ডাঙৰীয়া বুজাই দিছে খাটনিয়া ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে আমি এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ বাবে ৰম বিৰতিৰ পাছতেই এক বিশেষ ইছ্যু আপোনালোকৰ বাবে লৈ আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড Channel. News 18 অসম নৰ্থ ইষ্ট পশ্চিম নলবাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চুৰি কৰি ধৰা পৰিল দুটা চোৰ তাজিম আলী আৰু মইদুল আলী চিচিটিভি ধৰা পৰিছিল চক্ৰ বিষয়া কাৰ্যালয়ত তাজিম আৰু মইদুলে চুৰি কৰাৰ দৃশ্য সেই দৃশ্যত বন্দী হোৱা চেহেৰা চাই চুৰ ধৰিলে চামতা আৰক্ষী আমি 10:30 এটা ইনফৰমেশ্যন পাইছিলো মানে পশ্চিম নলবাৰী ৰেভিনিউ সাৰ্কেল অফিচৰ ভিতৰৰ পৰা এটা মটৰ চুৰ কৰিছে তাৰ আমি চিচিটিভি ফুটেজ এটা আছিল চিচিটিভি ফুটেজটো কালেক্ট কৰি আমি চোৰটো আইডেন্টিফাই কৰিলো আইডেন্টিফাই কৰি তেওঁক কৰাক্ত কৰিবলৈ সক্ষম হওঁ তেওঁৰ লগত আৰু এজনক কৰাক্ত কৰিবলৈ সক্ষম হওঁ চামতা আৰক্ষী চকীৰ গাতে লাগি থকাৰ পিছতো পশ্চিম নলবাৰী চক্ৰ বিষয়া কাৰ্যালয়ত সংঘটিত হৈছে ধাৰাবাহিক চুৰি কাণ্ড এমাহত দুবাৰকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমাইছে চুৰ লুটি নিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী আৰক্ষী চকীৰ গাতে লাগি থকা চক্ৰ বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যালয়ত ঘনে ঘনে চুৰে লুটপাট চলোৱা ঘটনাই ৰসৰ খোৰাক দিছে পশ্চিম নলবাৰীৰ ৰাইজ নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি নিশ্চয় MBA চাইৱালা বিটেক চাইৱালা আৰু গ্ৰেজুৱেট চাইৱালাৰ কথা শুনিছে কিন্তু এইবাৰ আহিছে অডি গাড়ীৰ চাইৱালা হয় ছ'চিয়েল মিডিয়াত এইকেইদিন দেখা গৈছে এই বিশেষ চাইৱালা মুম্বাইত অভিনয় কৰিবলৈ যোৱা পঞ্জাবী ল'ৰা অমিত কাশ্যপ আৰু হাৰিয়ানাৰ ল'ৰা মনোজ এইকেইদিন চৰ্চাত আছে কাৰণ এওঁলোকে মুম্বাইৰ ৰাজপথত অডি গাড়ীৰে চাহ বিক্ৰী কৰি আছে ৭৫ লাখ টকাৰ বিলাসী গাড়ীৰে মুম্বাইৰ ৰাজপথত চাহ বিক্ৰী কৰে এওঁলোকে 3 महीने पहले मैं मुंबई आया था एक्टर बनने के
নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। দ্বিতীয়টো খণ্ডত উপনীত হৈছোঁ আৰু এই খণ্ডটিত এতিয়া অতি স্পৰ্শকাতৰ এটা ঘটনাই যি আজি শিৰোনাম দখল কৰিছিলে। গোৱালপাৰাৰ ৰাজ্যিক জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথক নৃশংসভাৱে হত্যা কৰা হ'ল আৰু সেই হত্যাৰ তদন্ত চলি আছে। কিছু সময়ৰ আগতে IGB এখন সংবাদ দিলে। যদিও পৰিসংখ্যাৰ দৃষ্টিৰ পৰা চৰকাৰখনে বা শাসক দলটোৱে অসমত অপৰাধ কমিছে বুলি ক'ব বিচাৰে, কিন্তু অতি সম্প্ৰতি দেখা পোৱা গৈছে এটাৰ পিছত আন এটা নৃশংস হত্যাকাণ্ড অসমত সংঘটিত হৈছে। ৰহস্যজনক মৃত্যু অসমত সংঘটিত হৈছে। জোনমণি ৰাভাৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ ঘটনাৰ খাম নাকাটোতেই পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰাত। জোনমণি ৰাভাৰ যি মৃত্যু, সেই ৰহস্যজনক মৃত্যুৰ এতিয়াও CBI তদন্ত আৰম্ভ কৰা নাই। কিছুদিনৰ পিছতহে CBI আৰম্ভ কৰিব। তাৰ মাজতে আকৌ এগৰাকী শাসক দলৰে জিলা পৰ্যায়ৰ নেত্ৰী এনেধৰণৰ হত্যাকাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই সন্দৰ্ভত আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। প্ৰতিবেদনৰ পিছত আমাৰ সৈতে সংযুক্ত হ'ব সতীৰ্থ, গোৱালপাৰাৰ পৰা আমাৰ সতীৰ্থক সংযুক্ত হ'ব। IGP এখন সংবাদমেল দিছিলে। সেই সংবাদমেলত IGPয়ে কি কথা সদৰি কৰিলে সেই বিষয়ে জানিম, কিন্তু প্ৰথমতে চাই লওঁ আহক আমি আজি প্ৰস্তুত কৰা প্ৰতিবেদনটো। কোনে হত্যা কৰিলে গোৱালপাৰাৰ বিজেপি নেত্ৰীক? আধা বছৰতে মোৰ 3 টাকা দি বেলেগে মাৰি পেলাল। কিয় মাৰি পেলাল? কিয় হত্যাৰ বলি হ'ল জোনালী নাথ? আৰত কি? ৰাজনৈতিক শত্ৰুতা নে আন কিবা? মোৰতো কাৰো অন্যায় কৰা নাই। ক্ষিপ্ৰগতিত তদন্ত চলাই থকাৰ সময়তেই বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডত ধৰ্ষণৰ সম্ভাৱনা নস্যাৎ কৰিলে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষকে। পোষ্টমাৰ্টম এতিয়া হৈছে, পোষ্টমাৰ্টম ৰিপৰ্ট এতিয়া ওলোৱা নাই, বাট প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি গম পাইছোঁ কি দেৰ ইজ ন' ছেক্সুৱেল এছল্ট। এনেকৈ কোনো ৰেপ আৰু ছেক্সুৱেল এছল্টৰ কথা নাই। হেড ইঞ্জুৰি হৈছে আৰু ডেফিনেটলি এই কেনেকৈ কৰিছে, কোন কৰিছে, এইটো আমি ওলাম। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত আৰক্ষীয়ে পৰিয়ালক চমজাই দিলে মৃতদেহ। মাটিয়াৰ বাসগৃহত জোনালী নাথৰ নিথৰ দেহ দেখি কান্দোনত ভাগি পৰিল স্বামী আৰু 2 কন্যাৰ লগতে বহুজন। দেওবাৰে আবেলিলৈ স্বাভাৱিক আছিল এই ঘৰখনৰ পৰিৱেশ, কিন্তু 4:30 বজাত ঘৰৰ পৰা ওলাই যোৱা জোনালী নাথৰ মৃতদেহ উদ্ধাৰ হ'ল নিশা প্ৰায় 8:30 বজাত। ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ মৃতদেহ দেখাৰ পাছতে হাহাকাৰ লাগিল অঞ্চলটোত। মাৰ মানে কোনো শত্ৰু নাছিল, এনেকুৱা পিছে পিছে যে কোনোবা থাকিব, মানে মা ইমানে সহজ সৰল, গালি দিব নাজানে। মায়ে পটকৈ মানে ফ্ৰেণ্ডলি হৈ যাব পাৰে মানুহৰ লগত। আৰু আমাৰ পৰিয়ালটো যিটো বিজেপিৰ হৈ বহুত কাম কৰিছিল, অকণমান চালে ভাল হয়। এইটো আচলতে হত্যাকাণ্ডই হয়, তাৰমানে ষড়যন্ত্ৰ হত্যাকাণ্ড বুলি আমাৰ এটা সন্দেহ হৈছে। শালপাৰাৰ খৰিয়াপাৰাত ঘাটকে গাড়ীৰ পৰা জোনালী নাথৰ মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ, কিন্তু এতিয়াও নিখোজ হৈ আছে জোনালী নাথৰ মোবাইলটো। যিটো মোবাইললৈ বাৰম্বাৰ ফোন কৰি কোনো লোকে 4:30 বজাত ঘৰৰ পৰা মতাই নিছিল জোনালী নাথক। সন্ধিয়া 6:45 ৰিং হৈ থকাৰ পাছতো কল ৰিচিভ কৰা নাছিল জোনালী নাথে। বিজেপি কৰি মোক আজি হাৰাশাস্তি কৰিল। মোক ইছলামপুৰ গাৰোপাৰাত যাবা বুলি কৈ গৈছে। মোক একো কোৱা নাই, খালি কৈছে কি মই আহি আছো। মই কওঁ য'তে নাযা কিয় দেৰি নকৰবি। সন্ধ্যা 7 বজাৰ পৰা মোৰ ফোন কৰোঁ, ৰিচিভ নহয়। তেতিয়াৰ পৰা মোৰ সন্দেহ যে কি হ'ল। কিন্তু 7 বজাৰ পৰা 7:30 বজাৰ ভিতৰত ছুইচ অফ হৈ গৈছিল জোনালী নাথৰ মোবাইলটোৰ। কোনোদিন তো মোক কল বেক কৰে, আজি কিয় কল বেক নকৰে? খুড়াৰ আপিতাক ক'লো যে মইনা তোৰ মোবাইলটা দি মাতো মাৰ, ৰিং হৈ নাই, সুইচ অফ।
জোনালী নাথৰ হেৰুৱা মোবাইলটো ঠাইগাঁৱৰ খৰিয়াপাৰাত ছুইচ অফ হৈ যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে। মোবাইলৰ ছুইচ অফ কৰাৰ ঠিক এঘণ্টাৰ ভিতৰতে উদ্ধাৰ হ'ল মৃতদেহ। প্ৰাথমিক তদন্তত গধুৰ বস্তুৰে জোনালী নাথৰ মূৰত কোবাই ঘাতকে হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। বডি ইঞ্জুৰি স্পট অকল হেডত আছে আৰু বেলেগ জেগাত নাই এতিয়াৰ পৰা। আৰু CIDৰ পৰা এটা স্পেচিয়েল টিম IGP CIDৰ পৰা এইটো আছে টু হেল্প আছ ইন দ্য ইনভেষ্টিগেশ্যন। এইটো এতিয়া মানে অলপ টাইমত ৰিচ হৈ যাব আমাৰ গোৱালপাৰা। এনেকৈতো নাই ছিগনিফিকেণ্ট মানে এইটো ডাঙৰ পোষ্টত আছে, এইটো তেওঁ মাইকীজন ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী পোষ্টত আছে। তো আমি বহুত ছিৰিয়াছলি লৈছে এইটো কেছৰ, আৰু সৰু সৰু ডিটেইলো আমি মিছ কৰা নালাগে। এইটো এই হত্যাকাণ্ডৰ আঁৰত কি? ৰাজনৈতিক শত্ৰুতা নে ধনৰ লেনদেন? কেইবাটাও আত্মসহায়ক গোটৰ সৈতে জড়িত থকা বিজেপি নেত্ৰী জোনালী নাথক ধনৰ লেনদেনৰ বাবেও হত্যা কৰাৰ সন্দেহ নুই কৰা নাই আৰক্ষীয়ে। তেওঁ কৰে কাম এইটো ছেল্ফ হেল্প গ্ৰুপৰ মানে টকা এইটো লেনদেন কৰা, এইটো লেণ্ডিঙত। তো সেই কামত তেওঁ ওলাইছে ৰাতি। সেই টাইমতো বহুতখিনি মানুহ ফোন কৰিব। এই ফোনৰ মানে এইটো ছেল্ফ হেল্প গ্ৰুপৰ মানুহ আছে কি বেলেগ মানুহ আছে এইটোতো ওলাব লাগিব। স্বামী আৰু 2 কন্যা সন্তানৰ সৈতে মাটিয়াত বাস কৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। দুধনৈৰ পৰা অৰূপ নাথ আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খুদ শাসকীয় দলৰে নেত্ৰী এতিয়া সুৰক্ষা নাই এইখন অসমত। কি হৈছে? নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমাৰ সাংবাদিক অৰূপ নাথ বৰ্তমান লাইভত আছে। ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা এক সংবাদমেল সম্বোধন কৰা হৈছিল, এজনক কৰায়ত্ব কৰা হৈছে। অৰূপ, আৰক্ষীয়ে সংবাদমেলত কি কি তথ্য সদৰি কৰিলে? প্ৰথম অৱস্থাত এটা কথা ক'ব বিচাৰিম, প্ৰাঞ্জল, এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে সেয়া হৈছে হাছিনুৰ ইছলাম। আৰু মাটিয়াত এখন কাপোৰ দোকানৰ ব্যৱসায় আছিলে এই হাছিনুৰ ইছলাম। আৰু এই হাছিনুৰ ইছলামে হৈছে দলকুমা বুডুচৰ যি পঞ্চায়ত আছে এই পঞ্চায়তৰ কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ। শেহতীয়া যি তথ্য এই তথ্য আমি লাভ কৰিছোঁ। আৰু কিছু সময় পূৰ্বে গোৱালপাৰা SP অফিচত IGP দুগৰাকীকৈ IGP উপস্থিত আছিলে, এগৰাকী CIDৰ IGP আৰু এগৰাকী ল এণ্ড অৰ্ডাৰ IGP। আৰু তেখেতসকলে কিছু সময় পূৰ্বে সংবাদমেল দিছে আৰু সেই সংবাদমেলত আমাৰ সতীৰ্থ ৰিংকু দাস উপস্থিত আছে। গতিকে শেহতীয়াভাৱে আৰক্ষীয়ে কি তথ্য তাতে যোগান ধৰিছে সেয়া কিছু সময় পিছত নিশ্চয়কৈ আমাৰ ৰিংকুৱে দৰ্শকসকলক জনাব। কিন্তু এইখিনিতে এটা কথা মই ক'ব বিচাৰিম প্ৰাঞ্জল, যিসমূহ তথ্য পোহৰলৈ লাহে লাহে আহিব ধৰিছে, এইসমূহ তথ্য আচলতে আমি যদি চালি জাৰি চাওঁ তে এই হত্যাকাণ্ডটো আচলতে ৰাজনৈতিকভাৱে হৈছে নে টকাৰ লেনদেনৰ কাৰণে হৈছে নে অন্য কিবা সম্পৰ্ক আছিলে হাছিনুৰ আৰু জোনালীৰ মাজত। কাৰণ এনেকুৱা কিছুমান কথা এতিয়া বাহিৰলৈ পোহৰলৈ আহিব ধৰিছে। কাৰণ হাছিনুৰ আৰু জোনালীৰ আছিলে এক সুসম্পৰ্ক। মই তাতে কেইটামান শব্দ ব্যৱহাৰ কৰিবলৈ টান পাইছোঁ, যিহেতু আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সেই কথা প্ৰকাশ কৰা নাই। কিন্তু অতি সুসম্পৰ্ক আছিলে হাছিনুৰ আৰু জোনালী নাথৰ মাজত। আৰু প্ৰায়ে তেখেতসকলে লগ হৈছিলে, প্ৰায় এখন গাড়ীতে অহা যোৱা কৰিছিলে, ক'ৰবালৈ গৈছিলে। আৰু সন্ধিয়া হ'লে প্ৰায়ভাগ জোনালী নাথে এই হাছিনুৰৰ দোকানলৈ, যিখন দোকান ঘৰৰ ওচৰতে এখন থকা দোকানলৈ গৈছিলে। আৰু এনেকুৱা গোটেই ঘটনাবোৰ যদি চাওঁ, যোৱাকালি দোকানলৈ যোৱা তথ্য লাভ কৰিছিলে। আৰু যি বাৰম্বাৰ ফোন কল আহি থকা বুলি আমি ৰাতিপুৱাৰে পৰা দৰ্শকসকলক জনাই আছোঁ, সেই ফোন কলৰ মাজত কিন্তু এই হাছিনুৰৰ ফোন কলো আহিছিলে আৰু আৰক্ষীয়ে সেই তথ্য লাভ কৰিছে। আৰু হাছিনুৰ দুটাকৈ মোবাইলত অলপ ৰৈ দিয়ক, কাৰণ আপুনি ইতিমধ্যে কৈছে যে IGPৰ সংবাদমেল, ল এণ্ড অৰ্ডাৰ আৰু CIDৰ IGPৰ সংবাদমেলৰ কিছু ভাষ্য আহিছে আমাৰ হাতলৈ, সেই ভাষ্য শুনাই লৈছো। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত জোনালী নাথ যোৱা ৰাতি কৃষ্ণাই থানাই গম পায় যে এনেকৈ এটা আনক্লেইম ডেড বডি ৰাস্তাৰ ওপৰত পৰি আছে। তাৰপিছত থানাই আইনগতভাৱে যিখিনি কাম কৰিব লাগে ইনকুৱেষ্ট আদি কৰি ডেড বডিটো থানালৈ লৈ আহে। আৰু পৰৱৰ্তী পৰ্যায়ত নগাঁও পুলিচে
অতি ক্ষিপ্ৰতাৰে গোৱালপাৰা পুলিচ ষ্টেচন অতি ক্ষিপ্ৰতাৰে অনুসন্ধান আৰম্ভ কৰে আৰু ভিক্টিমৰ মোবাইলৰ সবিশেষ অনুসন্ধান কৰে আৰু তাৰ ওপৰতে আমি নিৰ্দিষ্ট ক্লু পাবলৈ সক্ষম হওঁ আৰু সেই ক্লুৰ ওপৰত আধাৰ কৰি হাছনুৰ ইছলাম মাটিয়া থানাৰ অন্তৰ্গত এলেকাৰ ল'ৰা সেইজনক পুলিচে কৰায়ত্ব কৰে আৰু তেওঁক সবিশেষ সোধপোছ কৰাৰ পিছত আমি গম পাবলৈ সক্ষম হওঁ তেওঁ যোৱাকালি হত্যা কৰি পেলাই উক্ত মহিলাক হাই ৰোডৰ ওপৰত পেলাই থৈছিলে আৰু এই ক্ষেত্ৰত তেওঁ যিটো গাড়ী ব্যৱহাৰ কৰিছে আৰক্ষী বিষয়াজনে অৰূপ ইতিমধ্যে স্পষ্টকৈ ক'লে সেই ব্যক্তিজন অভিযুক্তগৰাকীৰ নাম আৰু অভিযুক্তগৰাকীয়ে হত্যা কৰি মহিলাগৰাকীক ৰাস্তাৰ সমীপত পেলাই থৈ গৈছিল বুলি উল্লেখ কৰিলে আপুনি বহু কথাই উল্লেখ কৰিছে চাঞ্চল্যকৰ কিছু কথা আপুনি সদৰি কৰিছে আৰক্ষীৰ পৰা পোৱা তথ্যৰ ভিত্তিত প্ৰথম কথা যিজনক অভিযুক্ত সেই অভিযুক্তজনৰ সৈতে জোনালী নাথ পৰিচিত আছিল প্ৰথম কথা আৰু দ্বিতীয় কথা মৃত জোনালী নাথ বিজেপিৰ এগৰাকী নেত্ৰী আৰু যিজন অভিযুক্ত তেওঁ কংগ্ৰেছৰ নেত্ৰী গতিকে আৰু অলপ জানিব বিচাৰিম আপোনাক এৰিছিলোঁ এক বিশেষ পইণ্টত সেই পইণ্টৰ পৰা পৰৱৰ্তী ইনফৰমেশ্যনখিনি আপোনাৰ পৰা ল'ব বিচাৰিম অৰূপ নিশ্চয়কৈ পাৰ্থ বিজেপি নেত্ৰী আছিলে গোৱালপাৰা জিলাৰ যি সম্পাদিকা আছিলে এইগৰাকী জোনালী নাথ যিগৰাকী জোনালী নাথৰ মৃত্যু হ'ল আৰু মই পুনৰবাৰ সেই কথা ক'ম যে দলগুমা বুডুচৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছিলে হাছিনুৰ ৰহমান আৰু সমান্তৰালভাৱে হাছিনুৰ ৰহমানৰ কাপোৰৰ ব্যৱসায় আছিলে কিন্তু শেহতীয়াভাৱে হাছিনুৰ ৰহমান বোলাজনৰ আৰ্থিক অৱস্থা খুব দুৰ্বল হৈ পৰিছিলে নিজৰ মাটি বিক্ৰী কৰি পেলাই এখন গাড়ী ক্ৰয় কৰিছিলে হুণ্ডাই ভেনু গাড়ীখন আৰু যিখন গাড়ী আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে আৰু যিখন গাড়ীৰ ভিতৰত চুলি আৰু তেজৰ চেকুৰা কিছু পোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে আৰু সেইখন গাড়ী মাটি বিক্ৰী কৰি পেলাই কৰিছিল আৰু যথেষ্ট ধাৰ হৈছিলে আৰু যিহেতু জোনালী নাথে তেনেকুৱা এক ব্যৱসায় কৰিছিলে যে সুতত টকা দিয়ে আৰু সেই টকাবোৰ ডেইলি কালেকশ্যন কৰে আৰু এই জোনালী নাথৰ পৰা এই হাছিনুৰ ৰহমানেও টকা লোৱা বুলি কিছু তথ্য আমাৰ হাতত আহি পৰিছে কিছু টকা লৈছিলে গতিকে এইখিনি ক্ষেত্ৰত আৰক্ষীয়ে যদি স্পষ্টকৈ গোটেই বিষয়টো সংবাদ মাধ্যমৰ আগত বা ৰাইজৰ আগত নকয় তেতিয়াহ'লে আমাৰো কিছু ধৰা টান হৈ পৰিছে কাৰণ এয়া টকাৰ লেনদেনৰ কাৰণে এই হত্যাকাণ্ড হ'ল নে অন্য কিবা এনেকুৱা যিহেতু সুসম্পৰ্ক এটা আছিলে সেইকাৰণে হ'ল নে ৰাজনৈতিক কিবা কাৰণ থাকিব পাৰে আৰক্ষীয়ে যেতিয়ালৈকে স্পষ্টভাৱে এই কথাটো উল্লেখ নকৰিব গতিকে তেতিয়ালৈকে আমাৰো কোৱা কিছু টান পাৰ্থ কিন্তু জোনালী নাথ যেতিয়া যোৱাকালি ছুইচ অফ হৈছিলে বা জোনালী নাথৰ যেতিয়ালৈকে ছুইচ অন হৈ আছিলে তাৰ ঠিক আগমুহূৰ্তলৈকে এই হাছানুৰৰ লগত বহুবাৰ ফোনত কথা বতৰা হৈছিল আৰু হোৱাটছআপত মেছেজ অহা যোৱা কৰিছিলে বুলি এক সূত্ৰত আমি তথ্য লাভ কৰিছোঁ কিন্তু যুৱকজনে হোৱাটছআপত কথা পতা যিবোৰ মেছেজ সেইবোৰ ডিলিট কৰা বুলি আমি খবৰ লাভ কৰিছোঁ অলপ আপুনি লাইনত থাকক আমাৰ গোৱালপাৰা সাংবাদিক ৰিংকু দাস বৰ্তমান ফোন লাইনত আছে ৰিংকু যিহেতু আপুনি আৰক্ষীৰ সংবাদমেলখন আপুনি সকলো তথ্য সংবাদমেলৰ সংগ্ৰহ কৰিছে ইতিমধ্যে কিয়দাংশ আমি শুনালোঁ দৰ্শকসকলৰ বাবে যিজন অভিযুক্ত তেওঁক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু আৰক্ষীয়ে পোনপটীয়াকৈ কৈছে সকলো তথ্য প্ৰমাণ আমি পাইছোঁ আৰক্ষী আৰু কি ক'লে ৰিংকু দাস ৰিংকু আপুনি শুনি আছে হয় ক'ব লাগিব যে কিছু সময় পূৰ্বে যে গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হৈছিল এই সংবাদমেলত ইতিমধ্যে যে আৰক্ষী স্পষ্টভাৱে এটা কথা কৈছিল যে হাছানুৰ ইছলাম এই হাছানুৰ ইছলামে যে আৰক্ষী যি প্ৰথমতে আটক কৰিছিল আটক কৰাৰ পাছত তেখেতক ইতিমধ্যে সোধপোছ চলাইছিল আৰু সোধপোছ চলাৰ পাছত ইতিমধ্যে তেখেতে স্বীকাৰ কৰিছে তেখেতে যি জন্মনী নাথক ইতিমধ্যে নিজে হত্যা কৰিছে আৰু হত্যা কৰি পেলাই তেখেতে যি গোৱালপাৰা জিলাৰ যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই কাষত ইতিমধ্যে তেখেতক পেলাই থৈছে আৰু ক'ব লাগিব যি হাছানুৰ ইছলামে নিজৰ গাড়ীৰ ভিতৰতে যি জোনালী নাথক ইতিমধ্যে হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে আৰু ইতিমধ্যে যি হাছানুৰ ইছলামৰ পৰা তেখেতে ব্যৱহাৰ কৰা বাহন কিন্তু কাৰণ কি কৈছে হাছনুৰ ইছলামে স্বীকাৰোক্তিত কি কৈছে কিয় হত্যা কৰিলে জোনালী নাথক
হয়, ক'ব লাগিব যে আৰক্ষী এটা কথা স্পষ্টভাৱে আমাক জানিবলৈ দিছে যে CID যি IGP গৰাকীয়ে যি সংবাদমেল জৰিয়তে জোনালী নাথ আৰু যি হাছানুৰ ইছলাম, এই হাছানুৰ দুইজনৰ মাজত যে প্ৰেমৰ সম্পৰ্ক আছিল আৰু প্ৰেমৰ সম্পৰ্ক আছিল আৰু যি হাছানুৰ ইছলামৰ কিছুদিন পূৰ্বে ৰিংকু প্ৰেমৰ সম্পৰ্ক আছিলে মৃত জোনালী নাথ আৰু অভিযুক্ত হাছানুৰ ৰহমান। এই কথা, এই প্ৰেমৰ সম্পৰ্ক শব্দটো আৰক্ষীৰ উচ্চপদস্থ বিষয়া IGP গৰাকীয়ে কৈছেনে? হয়, নিশ্চয় আমাৰ অন কেমেৰাৰ আগত তেখেতে যে সংবাদমেল আয়োজন কৰিছে, সংবাদমেলত তেখেতৰ মাজত যে প্ৰেমৰ সম্পৰ্ক আছিল আৰু প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে যি হাছানুৰ ইছলামৰ যি বিবাহৰ কাৰণে যি ছোৱালী এজনী চোৱা বুলি ইতিমধ্যে জানিব পাৰিছিল যে জোনালী নাথে, আৰু জোনালী নাথে কৈছে তুমি মোক ভাল পাই থকা অৱস্থাত কি কাৰণত বেলেগ ছোৱালী বিয়া পাতিবি। সেই লৈ যে দুইজনৰ মাজত যে তৰ্কযুদ্ধ লাগিছিল আৰু তৰ্কযুদ্ধ লগাৰ সময়তে এই গাড়ীৰ ভিতৰত তেখেতক হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰোক্তি দিয়ে। কিন্তু ৰিংকু, এই হাছনুৰ বোলাজনেতো মিথ্যাচাৰৰো আশ্ৰয় ল'ব পাৰে স্বীকাৰোক্তিত, প্ৰাৰম্ভিক স্বীকাৰোক্তিত, কাৰণ টকাৰ লেনদেনো হৈছিল হাছনুৰৰ সৈতে। আনকি হাছনুৰ কংগ্ৰেছৰ এজন নেতা আৰু জোনালী নাথ BJPৰ। ইয়াৰ আঁৰত অন্য কিবা কাৰণো থাকিব পাৰে, ৰহস্য অলপ হ'লেও আছে, যদিও প্ৰাৰম্ভিক ৰূপত আৰক্ষীৰ সন্মুখত এইখিনি স্বীকাৰোক্তি দিছে হাছনুৰে। হয় প্ৰাঞ্জল, এইটো নুই কৰিব নোৱাৰে, কিন্তু আৰক্ষীয়ে কৈছে তেখেতক আকৌ আৰক্ষী 14 দিনৰ জিম্মাত তেখেতক বিচাৰিছিল যে হাছানুৰ ইছলামক, কিন্তু হাছানুৰ ইছলামক 4 দিনত জিম্মাত দিয়া বুলি বিচাৰি 4 দিনত তেখেতৰ লগত যি জেৰা চলাব আৰু ফুটফুচ চলাব, অকল প্ৰেমৰ সম্পৰ্কত হত্যাৰ কাৰণে আৰু কিবা থাকিব পাৰে। হয় ৰিংকু, প্ৰেমৰ সম্পৰ্ক আছিল এই ভাষ্যই স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখত অভিযুক্ত হাছনুৰ ৰহমানে দিছে, হাছনুৰ আলীয়ে দিছে, নহয় জানো? আৰু সেই স্বীকাৰোক্তি অৱগত কৰিছে আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰি। IGP পৰ্যায়ৰ এজন বিষয়াই প্ৰাঞ্জল এটা তদন্তৰ ভিতৰুৱা কথা, যিটো তদন্তত এগৰাকী মহিলা জড়িত হৈ আছে, এগৰাকী জিলা BJPৰ সভানেত্ৰী জড়িত হৈ আছে। সেইগৰাকী মহিলাৰ মৃত্যু হৈছে, হত্যা কৰা বুলি সন্দেহ কৰা হৈছে, যাৰ ফলত তদন্তৰ অৱকাশ আহিছে। আৰু তদন্তৰ অৱকাশ সৃষ্টি হোৱাৰ ফলত এজন IGP পৰ্যায়ৰ বিষয়ে তদন্ত কৰিছে আৰু তেওঁ প্ৰেছ মিট সম্বোধন কৰি কৈ দিয়ে এই অভিযুক্তজনে কি কথা কৈছিলে। গতিকে সাংঘাতিক এটা স্পৰ্শকাতৰ বিষয় এই জ্যেষ্ঠ আৰক্ষী বিষয়াজনে হেণ্ডেল কৰিব পৰা নাই মোৰ বোধেৰে। নিশ্চয়, আৰু এই কথাবোৰ যিহেতু অলপ ব্যক্তিগত কথা আৰু তদন্তৰ খাতিৰত সেইবোৰ কথা প্ৰাৰম্ভিক ৰূপত কৈ দিয়াটো এটা ডাঙৰ কথা বুলি প্ৰাৰম্ভিক তদন্তত এই কথা কৈ দিয়াটো আৰু যি ষ্টেটমেণ্ট অভিযুক্তগৰাকীয়ে যি ষ্টেটমেণ্ট পুলিচৰ সন্মুখত দিছে, সেই ষ্টেটমেণ্ট মেজিষ্ট্ৰেটৰ সন্মুখত নিদিবও পাৰে। হয়, আৰু এইটো একমাত্ৰ কাৰণ নহয়, বোধ হয় এনেকুৱা লাগিছে, বহুতৰে সন্দেহো হ'ব, আমাৰো সন্দেহ হৈছে, ইয়াৰ আঁৰত অন্য কিবা কাৰণ হয়তো থাকিব পাৰে। সেয়া প্ৰাঞ্জল, সেয়া তদন্তৰ বিষয়, তদন্তৰ পিছত সেই বিষয়বোৰ ওলাব। কিন্তু অভিযুক্তগৰাকী গ্ৰেপ্তাৰ কৰাৰ পিছত অভিযুক্তগৰাকী কি ভাষ্য দিছিল, আৰু সেই ভাষ্য যদি সেই মৃত মহিলাগৰাকীৰ ক্ষেত্ৰত অপমানসূচক হয়, সেই ভাষ্য জ্যেষ্ঠ আৰক্ষী বিষয়াজনে কিয় সদৰি কৰিলে, সেয়াও কিন্তু এক প্ৰশ্নৰ বিষয় প্ৰাঞ্জল। নিশ্চয়, স্বাভাৱিকতে এটা প্ৰশ্নৰ বিষয়। আমি অৰূপ আৰু আমাৰ ৰিংকু দুয়োগৰাকী সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি তথ্যৰ বাবে। যি কি নহওক, এই ঘটনাক লৈ কিন্তু প্ৰতিক্ৰিয়া চলি আছে, ব্যাপক ৰূপত প্ৰতিক্ৰিয়া হৈ আছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ। যদি পৰৱৰ্তী সময়ত অধিক তথ্য এই সন্দৰ্ভত আমি লাভ কৰোঁ, সেই তথ্য আমাৰ সন্মানীয় দৰ্শকসকলৰ বাবেও আগবঢ়াম। কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। Largest news network. মুক্ত সমাজ গঢ়িবলৈ আগবাঢ়ি আহক নতুন প্ৰজন্ম। নমস্কাৰ প্ৰিয় দৰ্শক, শেষৰটো খণ্ডত উপনীত হৈছোঁ। সময় আমাৰ হাতত কম আছে, প্ৰায় 6-7 মিনিটমান সময় আছে। এই খণ্ডটোৰ আমি নাম দিছোঁ ৰাখে হৰি মাৰে কোনে। হয়, এমেজনৰ সেই গভীৰ অৰণ্যত 40 দিন 4 শহুদৰ জ্যেষ্ঠজনৰ বয়স, জ্যেষ্ঠগৰাকীৰ বয়স 13 বছৰ আৰু কনিষ্ঠগৰাকীৰ বয়স মাত্ৰ 12 মাহ 1 বছৰ। 40 দিন তেওঁলোকে এমেজনৰ গভীৰ অৰণ্যৰ মাজত, যি অৰণ্যত বাস কৰে ভয়ংকৰ জীৱ জন্তু, সাপ, ঘৰিয়াল, বাঘ ইত্যাদিয়ে, সেই তেনেধৰণৰ এক অতব্য অৰণ্যত গভীৰ বৰ্ষাৰণ্যত 40 দিন তেওঁলোক সেই শিশুকেইটি জীয়াই থাকিলে।
আৰু হেলিকপ্টাৰ ক্ৰেছ হৈছিলে মাতৃৰ সৈতে সেই শিশুকেইটি এক স্থানৰ পৰা আন স্থানলৈ গৈছিলে কলম্বিয়াৰ নিবাসী এই শিশুকেইটি মাতৃৰ সৈতে এক স্থানৰ পৰা অন্য স্থানলৈ বিশেষ কাৰণত গৈছিল আৰু এমাজনৰ ওপৰেদি পাৰ হৈ যাওঁতে সেই হেলিকপ্টাৰখনৰ দুৰ্ঘটনাত পতিত হয় আৰু ভূপতিত হৈ হেলিকপ্টাৰখন মাতৃৰ মৃত্যু হয় আৰু যি দুজন তেওঁলোকৰ সংগী আছিলে হেলিকপ্টাৰখনত সেই দুজনৰ মৃত্যু হয় কিন্তু বাচি যায় এই দেৱ শিশু চাৰিটি প্ৰাঞ্জল সঁচাকৈ আচৰিত ঘটনা বৰ আচৰিত ঘটনা পাৰ্থ আৰু মানে আপুনি যে ক'লে 13 বছৰীয়া এগৰাকী কিশোৰী তেওঁই আছিল সৰ্বাধিক বয়সৰ সেই 4জনীয়া দলটোত বাকি 9 বছৰীয়া আছিল 4 বছৰীয়া আছিল আৰু 12 মাহ এবছৰ হৈছিল মাত্ৰ মানে 13 বছৰীয়া সেই কিশোৰীগৰাকী লিড কৰি লৈ গৈছিল কিন্তু আটাইকেইগৰাকী কলম্বিয়ান সেনাবাহিনীয়ে উদ্ধাৰ অভিযানত নামি পৰিছিল তেওঁলোকে ক্লু পাইছিল তথ্য পাইছিল যে শিশুকেইটি বাচি থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ ভিত্তিতে তেওঁলোকে অভিযান চলাইছিল অভিযান কালত তেওঁলোকে মাইকৰ ব্যৱহাৰ কৰিছিল আনকি হেলিকপ্টাৰৰ পৰা ঠাই ঠাই খাদ্য সামগ্ৰী তেওঁলোকে পেলাই দিছিল মানে এই সমগ্ৰ ঘটনাৰ ওপৰত যদি আমি চাবলৈ যাওঁ পৰৱৰ্তী সময়ত হয়তো হলিউডৰ এখন চিনেমাও নিৰ্মাণ হৈ যাব যি ভয়ংকৰ অৱস্থাৰ পৰা তেওঁলোক বাচি আহিছে আৰু বিভিন্ন বিশেষজ্ঞসকলে কৈছে বা বিজ্ঞজনে কৈছে পৃথিৱীৰ বুৰঞ্জীত এক অন্যতম সাৰ্ভাইভেল ষ্টৰী 40 দিন সাৰ্ভাইভ কৰিছে আৰু যি খবৰ আহি পৰিছে বিশেষকৈ এএফপিৰ এটা খবৰ মই পঢ়ি আছিলোঁ প্ৰাঞ্জল তেওঁলোকে প্ৰথমে খাদ্য হেলিকপ্টাৰখনত যি খাদ্য আছিল সেয়া খালে আৰু সেই খাদ্য শেষ হোৱাৰ পিছত জংঘলৰ পৰা ফ্ৰুটছ ফলমূল বিচাৰি তেওঁলোকে সেই খাদ্যবোৰ খালে আৰু এই যিগৰাকী জ্যেষ্ঠগৰাকী আছিলে 13 বছৰীয়া সেই জ্যেষ্ঠগৰাকীয়ে জানিছিলে কাৰণ জংঘলত বিভিন্ন বস্তু উৎপাদিত হয় কোনটো বস্তু খাব লাগে কোনটো খাব নালাগে সেই জ্যেষ্ঠগৰাকীয়ে জানিছিল হয় আৰু এওঁলোক প্ৰকৃততে জংঘলৰ সন্তান মই এটা ইতিমধ্যে মই যিখিনি সাৰ্চ কৰি ডেটা পাইছোঁ তেওঁলোকে যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে সেই জনগোষ্ঠীটোৰ যিসকল অলপ ওপৰৰ বয়সৰ মানে 13 বছৰ 14 বছৰ 15 বছৰ বা 17-18 বছৰ যুৱক যুৱতী তেওঁলোকে সেইখিনি দক্ষতা তেওঁলোকে আহৰণ কৰি লয় প্ৰকৃতিৰ লগত কেনেধৰণে তেওঁলোকে থাকিব লাগে মানে এমাজনৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰে তেওঁলোক বাসিন্দা যেহেতু সেয়ে ঘন জংঘলৰ মাজত কেনেধৰণে সাৰ্ভাইভ কৰিব লাগে কেনেধৰণে জীৱন ৰক্ষা কৰিব লাগে সকলো প্ৰণালী পোৱা পদ্ধতি তেওঁলোকৰ জংঘলখনৰ যিবোৰ বটবৃক্ষ সেইবোৰো পৰিচিত আৰু উদ্ধাৰকাৰী দলে যেতিয়া উদ্ধাৰ অভিযান চলাইছিল তেতিয়া ভৰিৰ খোজ পাইছিল বা গছৰ ফল কিছুমান আধা খোৱা অৱস্থাত পাইছিলে গছত লাগি থকা সময়তে মানে কি ফল খাব লাগে কি ফল খাব নালাগে কোন ঠাইত ভৰি দিলে আমি সুৰক্ষিত থাকিম সেই সকলো কথা তেওঁলোকে জানে এই শিশুকেইটিয়ে জানে আৰু সেই শিশুকেইটিয়ে সেইখিনি তথ্য জনাৰ বাবেই তেওঁলোকৰ জীৱন ৰক্ষা পৰিল 40 দিন একেলেঠাৰি 1 মেতে হৈছিল 1 মেত হেলিকপ্টাৰ ক্ৰেছ হৈছিলে প্ৰথমতে হেলিকপ্টাৰখন যি ধৰণে আমি এনিমেশ্যনটো বনাইছোঁ অনুৰূপ সেই ধৰণে যি হেলিকপ্টাৰ দুৰ্ঘটনা সেই অনুৰূপ সেই ধৰণে হৈছিল আৰু হেলিকপ্টাৰখন এডাল গছত চিনেমাত যি ধৰণে দেখুৱাই গছত ওলমি আছিলে আৰু সেই হেলিকপ্টাৰখন গছত ওলমি আছিলে মই ক'লোৱে মাতৃৰ মৃত্যু হৈছিল আৰু আন দুজন লোকৰ মৃত্যু হৈছে কিন্তু এই 4টি শিশু বাচি গ'ল সেইকাৰণে ৰাখেহৰি মাৰে কোনে নহয় জানো ৰাখেহৰি মাৰে কোনে আৰু এওঁলোক প্ৰকৃততে জংঘলৰে সন্তান আৰু যাৰ বাবে তেওঁলোক জীয়াই থাকিবলৈ সক্ষম হ'ল আৰু এতিয়া যিজন কলম্বিয়াৰ ৰাষ্ট্ৰপতি তেওঁ মনৰ আনন্দ প্ৰকাশ কৰিছে তেওঁ কৈছে যে তেওঁ এখন চুক্তি স্বাক্ষৰ কৰি আছিল যি সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিল বিদ্ৰোহীসকলৰ সৈতে তেওঁ তাৎক্ষণিকভাৱে চুক্তিখন স্বাক্ষৰ কৰি থকা মুহূৰ্তৰ পৰা উঠি আহিছিল এই খবৰটো পোৱাৰ লগে লগে আৰু তেতিয়া তেওঁ আশা ব্যক্ত কৰিছিল যে মোৰ মনে কয় যে এই শিশুকেইটি বাচি থাকিব আৰু সেইটোৱেই হ'ল শিশুকেইটি বাচি থাকিল আৰু কলম্বিয়ান সেনাবাহিনীকো আমি চেলুট জনাইছোঁ তেওঁলোকে এই যি অৰণ্য এমাজনৰ অৰণ্য বুলি ক'লে পৃথিৱীৰ বিখ্যাত আপুনি ক'লে ইতিমধ্যে তাত বিষাক্ত সাপ থাকে আনকি ভেকুলিটো পৰ্যন্ত তাত বিষাক্ত তাত মানে বিষাক্তৰে ভৰা মহটোৱে যদি দংশন কৰে সেই মহৰ দংশনৰ ফলত যিকোনো বেমাৰ হ'ব পাৰে এমাজন ফৰেষ্টত প্ৰৱেশ কৰিলে সেইখিনি সাৱধানতা সকলোৱে ল'ব লাগে হয় আৰু এইখিনি কথা আমাৰ দৰ্শকে জানে নেট জিঅ' বা অন্যান্য যিসমূহ চেনেল সেই চেনেলসমূহ ইউটিউবত বিভিন্ন ভিডিঅ' আছে কেনেধৰণৰ ভয়ংকৰ সেই জীৱ জন্তুবোৰ যিবোৰ জীৱ জন্তু এমাজনৰ অটব্য অৰণ্যত পোৱা যায় এক প্ৰকাৰ জংঘলৰ শিশু বুলি প্ৰাঞ্জলে কৈছে মইতো কম ভগৱানৰ শিশু এই শিশু 40 দিন ভগৱানৰ শিশু এই 40 দিন দেৱ শিশু 40 দিন তেওঁলোকে মে'ৰ 1 তাৰিখে সেই দুৰ্ঘটনাটো হৈছিল মে'ৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে আজি দুদিনৰ আগতে ৰেস্কিউ হৈছে আৰু ৰেস্কিউ কৰিবলৈ হেলিকপ্টাৰ কেইখন লেণ্ড কৰিব পৰা নাছিল ইমান অটব্য অৰণ্য আছিল অন্য ধৰণে অন্য প্ৰক্ৰিয়া প্ৰয়োগ কৰি অন্য কৌশল প্ৰয়োগ কৰি এই শিশুকেইটিক উদ্ধাৰ কৰা হৈছে আৰু শিশুকেইটিৰ খুব বেছি তেওঁলোকক চিকিৎসাৰো প্ৰয়োজন হোৱা নাই আৰু আমি পোৱা খবৰ মতে এই শিশুকেইটিক বৰ্তমান তেওঁলোকৰ ফেমিলিলৈ ইতিমধ্যে প্ৰেৰণ কৰা হ'ল ভগৱানৰ শিশুকেইটাক আৰু ভগৱানৰ শিশু মই কৈছোঁ জংঘলৰ শিশু মানে জংঘল আৰু ভগৱান আমি যদি কওঁ প্ৰকৃতিয়ে ভগৱান
তেনেহ'লে সঁচাকৈ আপুনি কোৱা ধৰণেই আপুনি কৈছে ভগৱান, মই কৈছোঁ জংঘল, মানে প্ৰকৃতিৰ কথাই যদি আমি কওঁ, আমি ধৰি লৈছোঁ প্ৰকৃতিয়ে ভগৱান আৰু প্ৰকৃতিয়ে এওঁলোকক ৰক্ষা কৰিলে, আৰু এওঁলোকে প্ৰকৃতিৰ মাজত বা প্ৰকৃতিৰ কোলাত ডাঙৰ দীঘল হোৱাৰ বাবে বা এওঁলোকৰ যিসকল অগ্ৰজ ব্যক্তি তেওঁলোকে প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক ৰখাৰ বাবেই হয়তো তেওঁলোকৰ তেজত সেইটো আছে বা জিনত সেইটো আছে, যাৰ ফলত আজি তেওঁলোকে প্ৰকৃতিৰ এই অতব্য অৰণ্যৰ মাজৰ পৰা সকলো সংঘাত প্ৰতিকূলতাক নেওচিও আজি জীয়াই থাকিবলৈ সক্ষম হ'ল। প্ৰকৃতিয়ে ভগৱান আৰু ভগৱানৰ কোলাত এই শিশুকেইটা জীয়াই থাকিবলৈ সক্ষম হ'ল। এই চিন্তাৰ খোৰাকেৰে প্ৰাঞ্জল আমি অনুষ্ঠান সামৰিব লাগিব। আমাৰ সৈতে যিসকল সংযুক্ত হৈছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি, নমস্কাৰ। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।